যোৰহাটত চুতীয়া যুৱ সন্মিলন অসমৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত। চুতীয়া যুৱ সন্মিলন অসমৰ প্ৰতিষ্ঠাপক সভাপতি শংকৰদেৱ বঁটা প্ৰাপক মুক্তিযুঁজাৰু তথা বৈষ্ণৱ পণ্ডিত স্বৰ্গীয় সোণাৰাম চুতীয়াদেৱৰ ১১১ সংখ্যক জন্মদিৱস উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট জিলা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে স্বৰ্গীয় সোণাৰাম চুতীয়াদেৱৰ কন্যা মীনা চুতীয়া বৰুৱাই। অনুষ্ঠানটো উপস্থিত থাকে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা ৰাজকোঁৱৰ বৰগোহাঁই, চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় ৩০০গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছৰ ৰিপৰ্ট AI লাইভ। আপোনালোকক ধন্যবাদ জনাইছোঁ আজিৰ এই কাৰ্যসূচীটোত আপোনালোকে আহি আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে। চুতীয়া যুৱ সন্মিলন অসম চাইচাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি চন্দ্ৰকান্ত সন্দিকৈ ভৱনত চুতীয়া যুৱ সন্মিলন অসমৰ প্ৰতিষ্ঠাপক সভাপতি সোণাৰাম চুতীয়াদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিছোঁ। আপোনালোকে জানে সোণাৰাম চুতীয়াদেৱে 1946 চনতে আমাৰ চুতীয়া যুৱ ছাত্ৰ সন্মিলনৰ জন্ম দিছিল, যিটোৰ জৰিয়তে অসমত অস্পৃশ্যতাৰ যি সৃষ্টি আছিল সেইখিনি আঁতৰাই এখন সমভাৱাপন্ন সমাজ গঠন কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি আছিল। এজন মুক্তিযুঁজাৰু শংকৰদেৱ বঁটা বিজয়ী বিশিষ্ট ব্যক্তি, সেইজনৰ আজি আমি এই যি জন্ম জয়ন্তী সেই জন্ম জয়ন্তী পালন কৰিছোঁ। আৰু সেই মহান ব্যক্তিজনৰ জন্ম জয়ন্তীৰ দিনটোতে চুতীয়া যুৱ সন্মিলন অসম চাইচাৰ জৰিয়তে আজি যোৰহাট জিলাত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আজি সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ যোগেদি আমি আশা ৰাখিছোঁ যে সেইজন মহান ব্যক্তিৰ দৰে আদৰ্শৰে আদৰ্শিত হৈ তেওঁলোক আগবাঢ়ি যাওক, প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ সমাজখনক আগবঢ়াই লৈ যাওক। বৰ্তমান সময়ত যি যুৱ উশৃংখলতাৰ পৰিস্থিতি সৃষ্টি হৈছে, সেই যুৱ উশৃংখলতাৰ সময়ত প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ আজি যাতে আমি ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে সেই শিক্ষাৰে শিক্ষিত হৈ ভৱিষ্যত জীৱনত জাতিটোৰ কাৰণে কাম কৰি যাবৰ কাৰণে তেওঁলোক যাতে উৎসাহিত হয়, এখন সমভাৱাপন্ন উন্নত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এই উঠি অহা প্ৰজন্মটোৱে আচলতে ভৱিষ্যতৰ ধৰণী, এই ভৱিষ্যতৰ ধৰণীসকলক আমি সজাগ সচেতন কৰি প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে উৎসাহ জন্মাবৰ কাৰণে আমি এই কাৰ্যসূচী আজি ইয়াত গ্ৰহণ কৰিছোঁ। হয় হয়, আমাৰ এই অনুষ্ঠানত আজি আমাৰ মহিলা বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ অজন্তা ৰাজকোঁৱৰ বৰগোহাঁই বাইদেউ উপস্থিত আছে। ইয়াত ডক্টৰ হোমেন্দ্ৰনাথ বৰাগোহাঁই উপস্থিত আছে। ইয়াত উপস্থিত আছে চুতীয়া যুৱ সন্মিলন অসমৰ সন্মানীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়া, উপদেষ্টা ধৰ্মপান চুতীয়া, প্ৰতাপ শইকীয়া, তাৰ লগতে ডক্টৰ উপেন্দ্ৰনাথ শইকীয়াৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। আপোনালোকে নিশ্চয় জানে যে আমাৰ ইয়াত আজি আমি নিমন্ত্ৰণ জনাই আনিছোঁ স্বৰ্গীয় সোণাৰাম চুতীয়াদেৱৰ সুযোগ্যা কন্যা মীনা চুতীয়া বৰুৱা বাইদেউ, তেখেতৰ সুযোগ্য সন্তান বিজিত দাস, যিজন BO হিচাপে ৰিটায়াৰ হৈছে। গতিকে তেনেকুৱা বিশিষ্ট ব্যক্তিসকলক আজি আমি এই আমন্ত্ৰণ জনাই আনিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।